নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। আজি এনেকুৱা এটা খবৰ ওলাই আহিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চি টিমৰ ফালৰ পৰা, যিটো খবৰ দেখি আমাৰ কিন্তু মাথা গৰম হৈ গ'ল, আমি কিন্তু শ্বকড হৈ গ'লোঁ। খবৰটো আছিলে যে এইটোৱে যে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মেইন প্লেয়াৰ ষ্ট্ৰাইকাৰ আলাদিন আজাৰী, মৰক্কান মেজিচিয়ান বুলি যাক জনা যায়, মৰক্কোৰ যাদুগৰ বুলি যাক জনা যায়, আলাদিন আজাৰী, যি সাধাৰণতে NUFC গ'লৰ ওপৰত গ'ল মাৰি ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড কৰি জিকোৱা আমি দেখিবলৈ পাইছিলোঁ, গ'ল মাৰি জিকোৱা মেইন গ'ল স্ক'ৰাৰ, তেখেতক লোনত দি দিয়া হ'ল। লোনত খেলিবলৈ ওলাই যাবলৈ দিয়া হৈছে তেখেতক এটা টীম, ইণ্ডোনেছিয়াৰ লিগত খেলা এটা টীম পাৰচিজা জাকাৰ্টা নামৰ যিটো টীম, সেইটো টীমলৈ তেওঁক পঠিয়াই দিয়া হৈছে, লোন হিচাপে পঠিওৱা হৈছে। লোন যেনেকৈ সাধাৰণতে ফুটবল টীমবিলাকে সাধাৰণতে লোনত প্লেয়াৰ দি দিব পাৰে, গতিকে লোনত লৈছে তেওঁক। পাৰচিজা টীমটোৱে লোনত NUFCৰ পৰা লৈ গৈছে। গতিকে এই যিটো ছিজন, নেক্সট যিটো ISL ছিজন হ'বলৈ গৈ আছে, এই ছিজনটোত আপোনালোকে দেখিবলৈ নাপায় আলাদিন আজাৰে। গতিকে তাতকৈ আৰু বেয়া কথা কিন্তু একো থাকিব নোৱাৰে। আলাদিনৰ অবিহনে আমি NUFCৰ কথা কিন্তু কল্পনা কৰিব নোৱাৰোঁ। গোটেই কমপ্লিট ছিজনটো, ISLৰ কমপ্লিট ছিজনটো এইবাৰ আপোনালোকে দেখিবলৈ নাপায় আলাদিন আজাৰেক NUFCৰ হৈ খেলা, কাৰণ তেখেতে পাৰচিজা টীমত গৈ পেলাই খেলিব, লোনত গৈছে, ইণ্ডোনেছিয়া লিগত তেওঁ খেলিব এটা ছিজনৰ কাৰণে। আৰু মেইন প্ৰব্লেমটো হৈছে এইখিনিত যে তেওঁলোকৰ যিটো ইণ্ডোনেছিয়াৰ লিগটোৰ ছিজন শেষ হোৱালৈকে এইফালে ISLও শেষ হৈ যাব। গতিকে এটা কমপ্লিট ছিজনৰ বাবে তেওঁক লৈছে, আলাদিন আজাৰেক তেওঁলোকে এটা কমপ্লিট ছিজনৰ কাৰণে লোনত লৈছে। আৰু ইফালে তেওঁলোকৰ লিগ সমাপ্ত হোৱালৈকে আমাৰ এইফালে ISLও সমাপ্ত হৈ যাব। গতিকে সেইটো লিগ আকৌ সমাপ্ত কৰি, ছিজন সমাপ্ত কৰি ঘূৰি অহালৈকে NUFCলৈ ঘূৰি আহিব পাৰিব লোন সমাপ্ত হোৱাৰ পাছত এটা ছিজনৰ কাৰণে, কিন্তু সেইটো ছিজন আৰু এইটো ছিজন প্ৰায় সমান সময়তে সমাপ্ত হৈছে। সেইটো কাৰণে এইটো ছিজনৰ কাৰণে গ'ল বুলি ধৰিব পাৰি। আলাদিন আৰু এইটো ছিজনত নেখেলে NUFCৰ হৈ, নেক্সট ছিজনত আহিব 2027 যিটো ছিজন হ'ব ISLৰ, সেইটো ছিজনত আপোনালোকে দেখিবলৈ পাব। কিন্তু বৰ্তমান ISLত আৰু নাথাকে এইটো ছিজনৰ কাৰণে আলাদিন। গতিকে ফিজটো হৈছে 2,80 লাখ বৰ্তমান সময়ত এইটো ফিজ হয় আলাদিন আজাৰী। আৰু লোনত ল'লেতো তেনেকৈয়ে নিব লাগিব, সাধাৰণতে লোন হিচাপে নিলে তেখেতৰ যিটো ট্ৰান্সফাৰ ফিজ বুলি আমি ক'ব নোৱাৰোঁ, লোন হিচাপে নিছে, গোটেই সম্পূৰ্ণ ফিজটো নিদিব। দেন আমি যদি ক'বলৈ যাওঁ, এতিয়া আমি ইণ্ডোনেছিয়াৰ লিগটোৰ কথা যদি আমি ক'বলৈ যাওঁ, যিটো পাৰচিজা টীম য'লৈ তেওঁ গৈছে, সেই টীমটো বৰ্তমান সময়ত তেওঁলোকৰ যিটো লিগ চলিয়ে আছে এতিয়াও, সেইটো দীঘলীয়া লিগ, বহুত দীঘল সময়ৰ কাৰণে চলে। এতিয়াৰ পৰা চলি সেইটো একেবাৰে মাৰ্চ এপ্ৰিল মে' পাবগৈ। গতিকে সেই যিটো লিগ, সেই লিগৰ এই যিটো টীম, এই টীমটো বৰ্তমান সময়ত 3rd প্লেচত আছে পইণ্টছ টেবলত। গতিকে যদি তাত গৈ পেলাই আমাৰ আলাদিন যায়, তাত খেলে, সেইটো তেওঁলোকৰ কাৰণে আৰু ভাল কথা হ'ব, যে আৰু ওপৰলৈ পঠিয়াব পাৰিব, আৰু তেওঁলোকৰ লিগটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, মানে ফাইনেল পোৱাৰ ক্ষেত্ৰত কিবা যদি সহায় কৰিব পাৰে, সেইটো তেওঁলোকৰ কাৰণে ভাল হ'ব। এনেকুৱা কিছুমান দৃষ্টিভংগী ৰাখিয়ে তেওঁক কিনিছে। আৰু মেইন কথাটো এতিয়া হৈছে যে ISLৰ ফাইনেল, ISL 14 ফেব্ৰুৱাৰীৰ পৰা হ'ব। আপোনালোকে গম পাইছে, ভেলেণ্টাইন ডে'ৰ দিনাখনেই এবাৰ ISL হ'ব, নতুন ছিজন ISLৰ। আৰু যিটো ISLৰ সমাপ্ত ফাইনেল 17 মে'ত ISLৰ ফাইনেল হ'ব, 2026 চনৰ 17 মে'ত। আৰু সিফালে তেওঁলোকৰ যিটো লিগ, ইণ্ডোনেছিয়াৰ লিগটো ফাইনেল হ'ব 23 মে' তাৰিখে। গতিকে আলাদিন আহিব নোৱাৰিব 23 মে' তাৰিখলৈকে, তেওঁ তাতে থাকিব তাতে থাকিব লাগিব, মানে ইণ্ডোনেছিয়াতে থাকিব লাগিব, পাৰচিজা টীমত থাকিব লাগিব। আৰু মেইন কথা হৈছে যে এই বছৰটোতে মে' মাহৰ পাছত আলাদিন কিন্তু ৰিলিজ হৈ যাব, লোনটো শেষ হৈ যাব আলাদিনৰ। তেতিয়া আলাদিনক পুনৰ NUFCয়ে ঘূৰাই লৈ আনিব পাৰিব। গতিকে মে' মাহৰ 23 তাৰিখৰ পাছত আলাদিনক NUFCয়ে পাব। আৰু এনেকুৱা অৱস্থাত কি হ'ব? এনেকুৱা অৱস্থাত এটা কথা হ'ব, যদিও আলাদিনে ইয়াত খেলিব নোৱাৰিব, NUFCত ISL খেলিব নোৱাৰিব এইটো ছিজন, কিন্তু এটা ভাল কথা NUFCৰ কাৰণে, এটা ভাল কথা যে 23 মে'ৰ পাছত হ'বলগীয়া যিবিলাক টুৰ্ণামেণ্ট, ধৰক ডুৰাণ্ড কাপ হ'ব, ডুৰাণ্ড কাপটো অক্টোবৰ মানত হ'বগৈ হয়তো, ডুৰাণ্ড কাপত খেলিব পাৰিব NUFCৰ হৈ আলাদিন আজাৰী। আৰু লগতে ছুপাৰ কাপটোতো কেতিয়া হয় মই গম পোৱা নাই, হয়তো মে' পাছতো হ'ব পাৰে, নতুবা মে' পাছত যদি হয় সেইটো ভালেই হয়। গতিকে ছুপাৰ কাপ আৰু হয়তো ডুৰাণ্ড কাপটো খেলিবলৈ নিশ্চিতভাৱে পাবহি, ভাল কথা। যদিহে মে'ৰ পাছত সেইফালে অক্টোবৰ মানলৈ ডুৰাণ্ড কাপ হয়, তাত ধুনীয়াকৈ NUFCৰ হৈ খেলিবলৈ পাৰিব। মানে এই বছৰৰ লাষ্টৰ ফালে, ধৰক লাষ্টৰ ফালে যিমানকেইটা মাহ থাকে, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এনেকুৱা সময়ত যিখিনি টুৰ্ণামেণ্ট হয় তাত খেলিব পাৰিব। বিশেষকৈ ডুৰাণ্ড কাপৰ কাৰণে আহি আছে, আলাদিনে ডুৰাণ্ড কাপত আহি খেলিব। আৰু তাৰ উপৰিও আৰু নেক্সট ছিজনলৈ আমি অপেক্ষা কৰিম। ISLতো খেলিব নোৱাৰিব। আলাদিনে এটা আশা দেখুৱাইছিল আমাক যে নেক্সট ছিজনটোত আমি ISLও জিকিব পাৰোঁ বুলি, কিন্তু এতিয়া আলাদিনে নাই, যেতিয়া আমি কাৰ ওপৰত আশা কৰিম? যি কি নহওক, এতিয়া এটা ষ্ট্ৰাইকাৰ কিন্তু লাগিব, এটা বিদেশী ভাল ষ্ট্ৰাইকাৰ কিন্তু আমাৰ NUFC টীমটোক লাগিব। মোৰ অনুসৰি, মই নিজৰ পাৰ্চনেলি ভাবোঁ যে কোনোবা যদি বিদেশী ষ্ট্ৰাইকাৰ ল'ব বিচাৰে, হাতত পইচাটো আছে যদি, এনেকুৱা এটা বিদেশী ষ্ট্ৰাইকাৰ বিশেষকৈ মৰক্কোৰ পৰাই লওক।
মৰক্কোৰ আজিকালি টেলেণ্টবিলাক বহুত হেভি টেলেণ্ট ওলাইছে, ষ্ট্ৰাইকাৰ ভাল ভাল ওলাইছে। মৰক্কোৰ পৰাই যদি আন এটা ষ্ট্ৰাইকাৰ আনিব পৰা যায় ভাল হয় কথাটো। এতিয়া আলাদিনৰ নিচিনা মৰক্কোৰ কিন্তু চি টিমতো সুযোগ নাপায়। আপোনালোকে জানি আচৰিত হ'ব, আলাদিনৰ নিচিনা ইমান ভাল প্লেয়াৰ, কিন্তু মৰক্কোৰ মেইন টিমটো বাদেই দিয়ক, বি টিম চি টিমতো কিন্তু সুযোগ পাবলৈ বহুত কঠিন হয়। তেনেকুৱা ধৰণৰ কথা, তেওঁলোকৰ তাত ইমানখিনি টেলেণ্ট আছে, ইমানখিনি কম্পিটিশ্যন আছে, গতিকে সেই তাৰ পৰা যদি বিচাৰে আমাৰ NUFC টিমটোৱে আৰু পাব, আলাদিনৰ নিচিনাও পাই যাবলৈ আছে। কাৰণ মৰক্কো টিমটো আপোনালোকে দেখিছে ৱৰ্ল্ড কাপত কেনেকুৱা হেভি খেল দিয়ে। গতিকে এইটো টিম ক'বলৈ গ'লে এইটো মৰক্কোৰ দেশখনত আৰু ওলাব, তেনেকুৱা ষ্ট্ৰাইকাৰ বহুত ওলাই যাব যদি বিচাৰে, ভালকৈ যদি অলপ মাথা সদায় বিচাৰিব জানে, কম দামতে কিন্তু বহুত ভাল ষ্ট্ৰাইকাৰ পাই যাবলৈও আছে NUFC টিমটোৱে। গতিকে মই আশা কৰোঁ, মইতো ক'লোৱে যে ডুৰাণ্ড কাপ খেলিবলৈ আহিব আৰু আমি অপেক্ষা কৰিম। আলাদিনক আমি মিছ কৰিম, বহুত মিছ কৰিম, মিছ নকৰাকৈ আমি থাকিব নোৱাৰোঁ। ISL মানে আলাদিন ন, এতিয়া ISLত আলাদিনে নাই যেতিয়া কি কৰিব। গতিকে উপায় নাই, যি হৈ গ'ল, নেক্সট আমিতো ছাপোৰ্ট কৰিব লাগিব এজ এ সমৰ্থক। এটা প্লেয়াৰৰ কাৰণে আমি ইমানখিনি হেৰি কৰিব নোৱাৰোঁ। আগতেও বহুত প্লেয়াৰ আছিলে, আহিল গ'ল। ফুটবল খেলটো এনেকৈ চলে সাধাৰণতে, ফুটবলৰ নীতি নিয়মেই তেনেকুৱা, ট্ৰান্সফাৰ থাকিব, তাত লোন থাকিব, এইবিলাকতো থাকিবই ফুটবলৰ নিয়ম। আৰু এইবাৰ আমি বহুত আন টিমৰ কিছুমান প্লেয়াৰো দেখিছোঁ দেই। ISLৰ যদি আমি কথা ক'বলৈ যাওঁ, ISLটো মাজতে সেয়া লাগি ধৰিল, নহ'ল, বহুত বিবাদ চলি আছিলে, মানে বহুত কথা থাকে আৰু মানে আনপ্ৰফেশ্যনেল নিচিনা হৈ গ'ল কথাবিলাক। লীগটো মাজতে লাগি ধৰিলে, খেল নোহোৱা হৈ পৰিলে, খেলি মেলিবিলাক হৈ আছিলে। সেইটো কাৰণে বহুত প্লেয়াৰ এবাৰ তেনেকৈ লোনত পঠিয়াই দিয়া হৈছিল। আমি দেখিবলৈ পাইছিলোঁ কেৰালা ব্লাষ্টাৰ্ছেও বহুত ভাল ভাল প্লেয়াৰ তেনেকৈ পঠিয়াই দিছে বাহিৰলৈ। গতিকে সেয়াই এতিয়া আৰু পুনৰ আৰম্ভ হৈছে নেক্সট 14 ফেব্ৰুৱাৰীৰ পৰা। আমি আশা কৰিম যে ভাল হওক, আমি আকৌ ফুটবলক ছাপোৰ্ট কৰি নিব লাগিব, আগবঢ়াই নিব লাগিব আমাৰ দেশখনৰ। ISLটো আগবাঢ়ি যোৱাটো ইম্পৰ্টেণ্ট, ISL আগলৈ যোৱাটো ইম্পৰ্টেণ্ট হয়। ISLৰ ওপৰত মই আৰু ভিডিঅ' দিম। গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি অলপ লাইক কৰিব আৰু খবৰটো শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান। আমি গোটেইখিনি আলোচনা কৰিছিলোঁ ভালদৰে, গতিকে যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব NUFC সমৰ্থকসকলৰ। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ। ধন্যবাদ।